গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া আজি আমি এটা বুদ্ধিষ্ট টেম্পল আছে ওচৰতে আমাৰ, গতিকে তাকে চাব যাম বুলি ভাবিছোঁ। কাৰণ বহুত দিনৰ পৰা যাম বুলি ভাবি যাব পৰা নাই, ওচৰতে আছে। কিন্তু আজি বোলো চাই আহোঁ। আৰু এইটো বুদ্ধিষ্ট টেম্পলটোৰ নামটো হৈছে এইটো, ইয়াতে লিখা আছে। আৰু এইফালেদি যাম, এইফালে প্ৰায় 5 কিলোমিটাৰ মানেই হয়। কিন্তু গাড়ী বাইক আমি একো অনা নাই, গতিকে অলপ পাহাৰতে শ্বৰ্টকাট মাৰি দিওঁ বুলি ভাবিছোঁ। এইফালেদি গৈ শ্বৰ্টকাট মাৰিলে যিহেতু ওচৰতে হ'ব, এইটো দেখা পালোঁৱেই ইয়াৰ পৰা পালোঁৱেই। কিন্তু এফালে এতিয়া আহিলোঁ আমি, ইফালেদি ৰাস্তাদি গ'লে 5 কিলোমিটাৰ আছিলে, কিন্তু এইফালে এতিয়া প্ৰায় 5 মিনিটমানৰ পামগৈ চাগে, 5-10 মিনিটমানত। কিন্তু অলপ ৰাস্তাটোহে বেছি কঠিন হ'লে, কাৰণ চিধা পাহাৰৰ ওপৰেদি উঠি দিলোঁ আমি। গতিকে অঁকা পকা ৰাস্তা দি আমি নগৈ এনেকৈ চিধা উঠি দিয়াৰ কাৰণে অলপ কষ্ট হ'ব, কিন্তু 10-15 মিনিটত পাই যামগৈ। আৰু আমাৰো অলপ সোনকাল হৈ যাব। আৰু সেইটো কাৰণে বোলো এফালেদি আহিলোঁ, তাকে এতিয়া চাই আহোঁগৈ বোলো। যিহেতু মন্দিৰটো প্ৰায় 10,000 ফিট ওপৰতে আছে। 10,000 ফিট ওপৰতো এটা ইমান ধুনীয়া মন্দিৰ বনাইছে, তাক মানিব লাগিব। কাৰণ 10,000 ফিট ওপৰতো যাতায়াতৰ সুবিধা বুলিবলৈ একো নাই বুলি ক'ব পাৰি। গতিকে সেইকাৰণে বোলো চাই যাওঁ। এইটো আহিলোঁ আমি এতিয়া মন্দিৰটো, কিন্তু আহি আমি গম পালোঁ যে আজি বোলে বন্ধ। কিন্তু হ'লেও বাহিৰত চাব পাৰি, বাহিৰত যাব পাৰে। গতিকে এইটো মন্দিৰৰ সন্মুখতে এটা মিউজিয়াম এটাও আছে, গতিকে সেইটোও বন্ধ। আৰু এই মিউজিয়ামটো ফালেদি আমি এতিয়া যাম, আৰু বাহিৰৰ পৰাই মন্দিৰটো অলপ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। আৰু মন্দিৰটো যোৱাৰ আগত ইয়াতে এটা পানী টেপ আছে, টেপটো ইয়াতে পানী হাত ভৰি ধুই যায় মানুহে। আৰু ইয়াত টেপৰ চিষ্টেমটো বেলেগ ধৰণৰ, এনেকৈ টেপটো দিলে পানী ওপৰৰ পৰা আহে, আৰু এইটো যিটো ঘূৰে সি পানী স্পীডটো কৰি দিয়ে। আৰু এইফালেদি ইয়াতে হাত মুখ ধুই পিনি আমি এতিয়া ওপৰলৈ যাম। আৰু ওপৰত এনেই বাহিৰৰ পৰাই আৰু কিছু দৃশ্যাংশ দেখাব চেষ্টা কৰিম। আৰু মন্দিৰটো দেখিছে কিমান ধুনীয়া। গতিকে মন্দিৰটো একচুৱেলি য'ত জুৱেলাৰী পিন্ধি আছে ন, জুৱেলাৰীখিনি লাগি আছে, সেইখিনি অৰিজিনেল বুলিয়েই কৈছে কিছুমানে, বাকী নাজানো বাৰু, কোৱাহে হয় অৰিজিনেল বুলি কোৱা শুনিছোঁ। আৰু এয়া মন্দিৰটোৰ দৃশ্যাংশ 10,000 ফিট ওপৰত এটা বহুত ধুনীয়া বুদ্ধিষ্ট টেম্পল চিত্ৰ আছে। এইটো ইমান ভালদৰে চবেই নাজানে, কাৰণ বহুত ভিতৰৰ জেগাত আছে। গতিকে আপোনালোকো কেতিয়াবা যদি আহে চাই যাব। আৰু আজি ভিডিঅ' ইয়াতে আৰু সমাপ্ত কৰিছোঁ।